ভিটামিন B12 আমাৰ বডিত বহুত এটা ইম্পৰ্টেন্ট কাম কৰে হেতু হল আমাৰ প্ৰথমতে আমাৰ তেজ RBCs হেতুত আমাৰ সবতকে ইম্পৰ্টেন্ট কাম RBCs অৰ ফাংশনিংত আপোনাৰ কাম কৰে সেকেন্ড আমাৰ যেটো নাৰ্ভ সেল থাকে সেই নাৰ্ভ সেলটোৰ প্ৰটেকশন দিয়ে আমাৰ ভিটামিন B12 এ আমাৰ DNAs বিলাকৰ সিনথেসিস যেটো হ'ব লাগে হেতু আমাৰ ভিটামিন D এ কৰে দেন আমাৰ বডিৰ যেটো সোমেটিক সেলস বুলি আমি কওঁ সেই সোমেটিক সেলস মানে আপোনাৰ দেহাটোৰ যিমানখিনি সেলস আছে গুটেখিনি সেলসকে আপুনি নিয়াৰ এবাউট সোমেটিক সেলস কব পাৰি কিছুমান এটা দুটা ক্যাটেগৰি অফ সেলস এৰি কিনে বাকি সব আমাৰ সোমেটিক সেলস হয় আৰু সেই গুটেখিনি সেলসৰ মেটাবলিজমত আমাৰ ভিটামিন B12 এ বহুত হেল্প কৰে Local foods at vitamin B12 sobotকৈ বেছি highly পোৱা যায় non vegetarian food items মানে animal products animal products এতিয়া আপোনাৰ গাখীৰো আহিব আপোনাৰ পনীৰো আহিব এইবিলাক বস্তুত আপোনাৰ দেন আপোনাৰ মাংস মাছ হৈ গল আপোনাৰ দেন ইভেন আপোনাৰ ছাগলী হৈ গল দেন আপোনাৰ ইভেন পৰ্কও আপুনি খাব পাৰে দেন এইবোৰ বস্তুত আপোনাৰ ভিটামিন B12 আপোনাৰ সবতকৈ বেছি হাইয়েষ্ট থাকিব সেকেন্ডলি আপুনি ফৰ্টিফাইড বস্তুজত আপুনি ভিটামিন B12 ইজিলি পাই যায় vegetarian মানুহ বিলাকৰ কাৰণে B12 ৰ বেষ্ট সোৰ্স হ'ব প্ৰথমতে হৈ গল fortified foods মানে হৈ গল এনেকুৱা ফুড আইটেম যেটোত আৰ্টিফিশিয়ালি ভিটামিন B12 টো খানাটোত আপোনাৰ ইমপ্লিমেন্ট কৰি দিয়া হয় যেনেকৈ আপুনি দেখিব পাৰে কৰ্নফ্লেক্সত আপুনি চাব এটা প্লাস সাইন ওপৰত লিখা থাকিব তাতে লিখা থাকে প্লাস B12 বুলি তাৰ মানে সেই কৰ্নফ্লেক্সৰ যেটো ব্ৰ্যান্ডটো আপুনি কিনিছে সেই ব্ৰ্যান্ডটোত ভিটামিন B12 আপোনাৰ এড কৰি দিয়া আছে তেতিয়া আপুনি সেই ব্ৰ্যান্ডটোক আপুনি লব পাৰে সেকেন্ডলি আপুনি গাখীৰ লব পাৰে পনীৰ লব পাৰে আপুনি দৈ লব পাৰে দেন আপুনি সয়া লব পাৰে এখিনি বস্তুত আপুনি B12 ইজিলি পাই যাব প্ৰথমতেটো আপোনাৰ খুব মতে দুৰ্বল লাগিব আপোনাৰ বডিটো মানে উঠিবলৈ মন নাযাব আপোনাৰ মাথা ঘূৰাব ধৰিব আপোনাৰ গাত এনাৰ্জি লেভেল নাথাকিব বস্তু উঠাবলৈ বা কিবা কৰিবলৈ একো ইচ্ছাই নাযাব এইখিনি বস্তু তাৰ পিছত আপোনাৰ ভৰিটো বা হাতখন খুব সহজতে যেন জঠৰ হৈ গৈছে বা খন্তে সময় যদি আপুনি 5 মিনিটো কবাত একথিৰ হৈ বহি আছে আৰু তাৰ পিছতে পটককে উঠি যাবলৈ আপোনাৰ মানে ভৰিখিনি যেন উঠিব পাৰা নাই যেন ভৰিকিটাত এনাৰ্জি নাই বা হাতকিখনত যেনিবা এনাৰ্জি নাই তেনেকুৱা নিচিনা হৈ যায় যেতিয়া হাত ভৰিবোৰ নামনেস হৈ যায় বা আপোনাৰ টিংলিং সেন্সেশন এটা ফিল হ'ব তাৰ মানে আপোনাৰ লাহেকে আপুনি বুজিব ট্ৰাই কৰিব যে ভিটামিন B12 ৰ হয়তো কমি দেহাত আহিব ধৰিছে ভিটামিন B12 ৰ কাৰণে সাপ্লিমেন্ট লোৱাটো আমি নরমালি লব পাৰো কোনো প্ৰবলেম নাই কিন্তু যি কোনো সাপ্লিমেন্টে লোৱাৰ আগতে সদায় ডক্টৰৰ পৰা এবাৰ চেক কৰি লব লাগে যে আপোনাৰ বডিটোত হেতু ভিটামিনৰ ৰিকোয়াৰমেন্ট আছে নে নাই কাৰণ ভিটামিন B12 ৰ টক্সিসিটি বডিটোত হৈ যোৱাটো খুবেই কম পার্সেন্টেজ মানুহক হয় কিন্তু নোহোৱা বুলি নকও সেই কাৰণে ভিটামিন B12 ইজিলি আমাৰ বডিৰ পৰা ওলাইও যায় কিন্তু প্ৰত্যেক 3 মাহ বা 6 মাহৰ পিছে ব্লাড চেক এটা কনস্ট্যান্টলি কৰাই থাকিব যাতে আপুনি গম পায় আপোনাৰ কমি আছে নে বাঢ়ি আছে যদি কমি আছে আপুনি B12 লব পাৰে কিন্তু যদি বাঢ়ি আছে বা নরমাল ৰেঞ্জত আছে তেনেহলে নললেও হ'ব আপোনাৰ B12 টো যিকোনো মেডিসিন লোৱাৰ আগতে এবাৰ ডক্টৰৰ কনসালটেশন লবই লাগে যাতে আপুনি এটা ক্লিয়াৰ বা বেটাৰ ভিজন পায় যে আপোনাৰ এই প্ৰবলেমটোৰ কাৰণে এই মেডিসিনটো বা এই ভিটামিনটো ললে আপোনাৰ সলভ হ'ব নে নাই যদি আপুনি ডক্টৰ কনসালটেশন নোলোৱাকে নিজে যদি আপুনি মেডিসিনটো লৈ লয় সাপ্লিমেন্টটো তেতিয়া হলে হয়তো কেতিয়াবা আপোনাৰ দৰকাৰ নাছিল বস্তুটোৰ বাট এনে আপোনাৰ বডিত বস্তুটো গুছি গল যেটোৰ কাৰণে আপোনাৰ টক্সিসিটি হ'ব পাৰে সেইকাৰণে ডক্টৰ কনসালটেশন ইজ ভেৰি ইম্পৰ্টেন্ট আপুনি ট্ৰাই কৰিব যেতিয়াই নহওক আপুনি কিবা সাপ্লিমেন্ট ইউজ কৰাৰ আগতে এবাৰ ডক্টৰক দেখাই লব